নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে উন্মোচন কৰিলে যোৰহাট উজনি চৰাইমৰীয়া আদৰ্শ গাঁৱৰ তোৰণ নিউজ নৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ চাৰিগাঁও মৌজাৰ ৩১ নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত উজনি চৰাইমৰীয়া আদৰ্শ গাঁৱৰ তোৰণখনি এটি ধৰ্মীয় অনুষ্ঠানেৰে উন্মোচন কৰা হয়। উজনি চৰাইমৰীয়া গাঁওখন মই যেতিয়া বিধায়ক হৈছিলোঁ 1991 চনত প্ৰথমবাৰৰ কাৰণে মোৰ বোধেৰে মই ৰাজহুৱাভাৱে অহা মানে ইলেক্ট হোৱাৰ মই নিৰ্বাচিত হোৱাৰ পিছত এই গাঁওখনলৈ এটা সন্ধিয়া টাইমত আহিছিলোঁ আৰু আহোঁতে তাত মানুহ যিখিনি গোট খাইছিল নামঘৰৰ কাষতে সৰু ঘৰ এটাত সেইটো তেওঁলোকৰ এটা চৰা আছিল যুৱক যুৱতী মহিলাসকলৰ কাৰণে এটা অনুষ্ঠান তাত আছিল আৰু সেই কথাটো মোৰ এতিয়াও মনত পৰে এইটো কাৰণে যে এইখন গাঁৱৰ কথাটো বৰ এক ধৰণৰ আছিল। এখেতসকলৰ আমাৰ দেউতাকৰ নামটো কি আছিলে? চন্দ্ৰধৰ বৰা। তেখেতে আমাৰ এইখিনি মুখিয়াল আছিল চন্দ্ৰ বৰা ডাঙৰীয়া মানে মোক কিবা এটা কাৰণে হয়তো তেওঁ ভালো পাইছিল। মই মানে তেখেতক বহুতখিনি মানিছিলোঁ ইয়ালৈ আহি পেলাই তেওঁৰ লগত কথা পাতোঁতে আৰু তেতিয়া তেওঁৰ পৰা এটা শিকিবলগীয়া আছিল। এই ৰাস্তাবিলাক বহল কৰিবৰ কাৰণে তেখেতে বাঁহ এডাল লৈছিলে, বাঁহ এডাল লৈ পেলাই যায় আৰু কাষত চবেই কৰি থৈ যায়। মই এদিন গধূলি আহিছিলোঁ, সেইটো দেখিছিলোঁ। গতিকে এজন মানুহৰ কথা গোটেই গাঁওখনে যেতিয়া মানিছে ৰাস্তাটো বহল কৰাৰ ক্ষেত্ৰত, তাৰমানে গাঁওখনৰ এটা কিবা এটা আছে, এই গাঁওখনৰ বেলেগ এটা স্পেচিয়েল। আৰু সেইকাৰণে যেতিয়া আমি আদৰ্শ গাঁৱৰ কথাটো আহিছিল অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ এই টেনিয়ৰতে আজিৰ পৰা 3 বছৰমান আগতে তেতিয়া আমাক কৈছিলে আদৰ্শ গাঁও বাছি দিব লাগে আৰু আমি তেতিয়া উজনি চৰাইমৰীয়া গাঁওখন যিহেতু আগৰ পৰা আমি আদৰ্শ গাঁও বুলি ধৰিছিলোঁ সেইকাৰণে বাছি দিছিলোঁ। আৰু মোৰ ভাল লাগিছে যে আজি মোৰ সমষ্টিৰ বাহিৰত আছে যদিও আজি আমি এই গাঁওখন আদৰ্শ গাঁওখনৰ যিখন তোৰণ সেই তোৰণখন আজি আনি কেতিয়াবাই হ'ল উন্মোচন আনুষ্ঠানিকভাৱে মোক তেখেতসকলে নিমন্ত্ৰণ কৰিলে। যিহেতু মই এনেই হয়তো এতিয়া সমষ্টিৰ বাহিৰ হোৱাৰ কাৰণে মোক খুব বেছি ইয়ালৈ অহা সম্ভৱ নহয়, তথাপি এনেকৈ নিমন্ত্ৰণ কৰাৰ কাৰণে ভালেই পালোঁ। এবাৰ অন্ততঃ মানুহখিনিক লগ পালোঁ আৰু ইয়াৰ এখন অংগনবাদী কেন্দ্ৰ আজি মডেল অংগনবাদী কেন্দ্ৰখন তাতে আজি ইয়াতে মুকলি কৰা হ'ব। সকলো ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ময়ো বুঢ়া হ'লোঁ আৰু এতিয়া সৰু হৈ থকা নাই, এতিয়া মনবিলাক অৱশ্যে ডেকা হৈ থাকে কিন্তু ঘৰতটো গালি খায়ে থাকোঁ। গতিকে মোৰ ভাল লাগিলে আপোনালোকৰ গাঁওখনে মই আৰম্ভ কৰিছিলোঁ আৰু আজি মোৰ এইটো সমষ্টি যিহেতু মই বাহিৰলৈ গৈছোঁ এইটো আপোনালোকে কৰাই দিলে, সেইকাৰণে ভাল লাগিছে আৰু মই গাঁওখনৰ সৰ্বাংগীন উন্নতি আশা কৰোঁ। উল্লেখযোগ্য যে অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা তোৰণখন ফিতা কাটি উন্মোচন কৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে। আজি উজনি চৰাইমৰীয়া আদৰ্শ গাঁৱৰ বাবে এটা অতি শুভ দিন আৰু অতি গৌৰৱময় দিন আৰু এটা এক ঐতিহাসিক দিন হিচাপে থাকি যাব। আমি অতিশয় গৌৰৱেৰে জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ আদৰ্শ গাঁও স্কীমত উজনি চৰাইমৰীয়া গাঁওখনকো আদৰ্শ গাঁও স্কীমত ধৰা হৈছিলে আৰু সেই হিচাপত বিগত সময়ছোৱাত ইয়াতে যথেষ্ট উন্নয়নমূলক কাজ কৰি আছে। তাৰ মাজতে আমাৰ গাঁৱৰ চিনাকি এই তোৰণখনিও আছিল আৰু এই তোৰণখনি সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধাৰ হিতেন্দ্ৰনাথ গোস্বামীদেৱে আজি শুভ উদ্বোধন কৰিলে। আমি তেখেতক প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ সুদীৰ্ঘ জীৱন আমি কামনা কৰিছোঁ। কাৰণ এই গাঁওখনৰ সৈতে তেখেতৰ এক আত্মিক সম্পৰ্ক আছিল। প্ৰায় 35 বছৰ ধৰি পেলাই এই গাঁওখনক তেওঁ অতি ভাল পাইছিল বা মানুহখিনিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছিল। আমাৰো তেনেধৰণে তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছিলে। আৰু তেওঁ আজি যি উদ্বোধন কৰিলে আমি তাত সকলো নথৈ আনন্দিত হৈছোঁ। গায়ন বায়ন আৰু আয়তীৰ উৰুলেৰে জীপাল কৰি তোলা তোৰণ উন্মোচনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া অনিল চন্দ্ৰ বৰা আৰু নাৰিকল ভাঙি স্থানীয় পঞ্চায়তৰ কাউন্সিলৰ বুবুল দত্তই। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক ৰাজহুৱাভাৱে ফুলাম গামোচা চেলেং আৰু উক্ত তোৰণৰ এখন ফটো প্ৰদান কৰি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত স্থানীয় ৰাইজ তথা কেইবাজনো জ্যেষ্ঠ ব্যক্তি পঞ্চায়তৰ বিষয়ববীয়াসকল উপস্থিত আছিল। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।